হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। একেবাৰে বিয়া ঘৰত আহি ভিডিঅ'টো আৰম্ভণি কৰিছোঁ, গম পাইছেনে? ঘৰৰ পৰা কৰিম কৰি থাকি গ'ল। আৰু এয়া যে দেখিছে গোটেই গ্ৰুপটো দীঘলীয়াকৈ বহি থকাখিনি গোটেইখিনি একেলগত আমি এখন মেজিকত আহিছোঁ। আৰু গোটেই গাঁৱৰ ওচৰ আচলতে এইখন বিয়া আমি খাবলৈ আহিছোঁ চাবুৱাত। সেইকাৰণে এজনী এজনীকৈ অহা নাই, মানে গোটেইকেইজনী আমি মুঠতে 12জনী ইয়াত দেখিছেনে লাইন। এই গোটেইখিনি আমি মেজিকখনতে আহিলোঁ। আহি মেলি এতিয়া বহিছোঁ। কেনেকুৱা হাঁহন গোটেইখিনি যে একেবাৰে ওচৰৰ হয়, সেইটো কাৰণে চবেই চিনাকিখিনি এক লাইনত হৈ বহি লৈছোঁ। আৰু এইফালে চাওকচোন, পেণ্ডেলটো বহুত ধুনীয়াকৈ দিছিলে, মানুহ নাই। আমি পিছবেলা মানে গৈছিলোঁ, 2-1:30 বাজিছিলে নেকি, তেতিয়া গৈ পাইছোঁগৈ। ইমান সময়ততো মানুহ নাহেই বেছিভাগ আজিকালি বিয়াত, যিহেতু বৰ বিয়া হয় ৰাতিহে মানুহ হ'ব। আমি অকণমান দূৰৰ যে, সেইটো কাৰণে মানে আমি দিনতে আহিলোঁ। এইফালে চাওক, বিয়া এখন খাবলৈ গ'লে অকলে যোৱাতকৈ একেলগ হৈ মানে বহুত মানুহ একেলগত হৈ গ'লে সোমায়ো ভাল লাগে, মানে ভাল লাগে। আৰু তাতে আকৌ চিনাকি গোটেইখিনি চিনাকি মানুহ, সেইটো কাৰণে বহুতেই ভাল লাগিলে বিয়াখনলৈ গৈ। আৰু ভইচ অভাৰ এইটো কাৰণেই দিছোঁ, বিয়া যেতিয়া মিউজিকটো থাকিবই নহয় জানো, পূৰা গান বাজি আছিলে, সেইটো কাৰণে কপিৰাইট লগা ভয়ত মই ভইচ অভাৰ দি এতিয়া ভিডিঅ'টো এনেকৈ আপলোড কৰিছোঁ। আৰু এইফালে দেখিছেনে, আহিলোঁ গ'লোঁ একেবাৰে খানা খোৱাত। বহুতে কিবাকিবি কৈ আছে, খালী প্লেট লৈ আছোঁ তেনেকৈ বুলি। আৰু আমাৰ এইফালে দেখিছেনে, একদম পূজা কৰা নিচিনা থালিখন লৈ আছে কেনেকৈ কাঁহীখন। এয়া আমাৰ খানা আহি গ'ল। খানা বহুত টেষ্টি আছিলে। আৰু বহা ভালকৈ থাকা, খালে বেটাই খাই আছে। আমি 3জনী একেলগতে বহি লৈছোঁ। 3জনী মানে নহয় আৰু 3টা বেটাক ধৰি, বৌ মই বেটা, আমি 3টা। আৰু চবেই বেলেগ বেলেগ ঠাইত। আৰু খানা খাই হৈ এবাৰ মুখত তামোল লৈ ওলাই আহিছোঁ অকণমান বাহিৰলৈ বুলি। যিহেতু বহিলোঁ তাৰপিছত আকৌ গ'লোঁ খানা খাবলৈ। তাৰপিছত এয়া চবেই ওলাই গৈছে, অকণমান বোলে ওলাই যাওঁ বুলি। তাকে এয়া আছে বৌ। আৰু এইফালে আমাৰ গোটেইখিনি খানা চানা খাই বহি আছে। আৰু বেটাক যে একেবাৰে টানি আজুৰি আনিব লগা হৈছে। এতিয়া লগৰ সমনীয়াখিনি লগ পাইছে, 4-3টামান মিলি লৈছে, পূৰা খেলিছে একদম। আৰু এইফালে অৱশ্যে ভালো লাগে বাৰু, যেতিয়া ল'ৰা ছোৱালীবোৰে এনেকৈ খেলে ফূৰ্তি কৰে। আমি অকণমান বিয়া ঘৰত থকা সলনি অকণমান গাঁওখনলৈ এপাক মানে ওলাই গ'লোঁ। আৰু এনেই ৰাস্তাৰ ফালে অকণমান ওলাই গৈ এতিয়া সোমাইছোঁ। আৰু ফটো শ্বুটটো থাকেই, আতনি বোলে ফটো মাৰি দিব লাগে, সেইটো কাৰণে আকৌ ইয়াতে ৰ'লোঁ ফটো মাৰিবলৈ বুলি। আগফালৰ গেটৰ ষ্টাইলটো ভাল লাগিছে। আৰু এইফালে কইনাৰ চেণ্ডেল পিন্ধি পিন্ধি কাম কৰিছে যে। আৰু বিয়াৰ মণ্ডপটো সজোৱাত অলপমান সহায় কৰি দিছে আমাৰ লগত অহা এইকেইগৰাকী দেখিছেনে, ধুনীয়াকৈ ধৰি কৰি আছে। আৰু ময়ো অকণমান বোলো ভিডিঅ' কৰি ৰাখোঁ। বহুত ধুনীয়াকৈ সজাইছে। আৰু বৰ বিয়াৰ এই নিয়মবোৰ বাৰু মই যে বৰ ভালকৈ নাজানো। আৰু এইফালে ধুনীয়াকৈ সজাই আছে। ছোৱালী এজনীৰ কাৰণে এই দিনটো এটা বহুত বিশেষ দিন, তাইৰ কাৰণে। সেয়া বাৰু আমি পোৱা নাই, আমি যিহেতু পলাই বিয়া সোমাইছোঁ, এইবোৰ গম নাপাওঁ বাৰু বৰ বিয়াৰ খেল। তথাপিও মানে মণ্ডপটো যে ইমান ধুনীয়াকৈ সজাইছে, কিবা এটা ভাল লাগি গৈছে। সেইটো কাৰণে মই ধুনীয়াকৈ সৰুকৈ এটা ভিডিঅ' কৰি থ'লোঁ। বাই বাই দেই মানুহবোৰ। আমি যোৱা গাড়ীখন দেই, এতিয়াহে দেখাইছোঁ মেজিকখন। সময়খিনি মোক এৰি থৈ গ'ল, আমাৰখিনি আগত গ'লেই। এইখন মেজিকখন দেই, আমি যোৱা মেজিকখন।